গুড মৰ্নিং বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ ফেচবুক পেজলৈ আৰু মোৰ ভিডিঅ' চাই থকা সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিহেতু আমাৰ চহা জীৱনৰ অসমীয়া মানুহৰ যিহেতু খেতি যিহেতু মানে প্ৰাণ বুলি ক'ব লাগিব যিহেতু যিখিনি আমি অন্ন খাই জীয়াই থাকোঁ আৰু সেই খেতি আজিৰ পৰা সপোন বাস্তৱ হ'বলৈ গৈ আছে কাৰণ আজি কঠীয়াৰ পৰা যিহেতু আজি ধান চেতিয়াৰ কঠীয়া ওলোৱাৰ পিছত যেতিয়া কঠীয়া হ'ব হোৱাৰ পিছত যিহেতু আমি পথাৰ হাল বাই পিনি ৰুব লাগিব আৰু সেই ৰোৱাৰ বাবে আজি প্ৰস্তুতি হ'ব পৰা পিনে মেচিন মমা আহি আছে পিনে মই ওলাই আছোঁ যিহেতু সপ্তাহখন লৈ লৈছোঁ কাৰণ ট্ৰেক্টৰ হাল বাইছে যেতিয়া চকু থাপকৈ মাৰি দিয়ে বোকাত তেতিয়া অলপ অসুবিধা হয় যিহেতু চকুৰো বচাই থ'ব লাগে আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কঠীয়াৰ কাৰণে ধান খেৰাৰ পৰা তুলি লৈছোঁ যিহেতু বহুত বস্তু লাগে কঠীয়া পাৰিবৰ কাৰণে পাইপ লাগিব এই পানীৰ কাৰণে আৰু ধান এইখিনি বস্তা লৈ লৈছোঁ বস্তা আহি পিনে পঘা মৈত আনিবৰ কাৰণে মেচিন সকলোবোৰ লৈ লৈছোঁ পোৱালীজনী মানে মামাই তুলি আছে পূৰা লোডিং কৰিছে এইবোৰ ধান টিফিন এটা লৈ লৈছোঁ সেইটো হাল বাই থাকোঁতে চাহ এটা খাব লাগিব হয় নাই যাম আৰু ধুনীয়াকৈ লৈ মেলি এইখিনি গোবৰ আমি যিহেতু ওলালোঁ আহিলে হে তো ফাইনেলি আহি পালোঁ পথাৰ আৰু এইখন কঠীয়ানিতে কঠীয়া পাৰিম যিহেতু এতিয়া পানী চানী সিঁচিবৰ কাৰণে চব ঠিক কৰি লওঁ এইপিনে পিছপিনে এটা লৈ আহিছে ধানৰ মোনা সেইটো কঠীয়া মোনা ধানখিনি এয়া চাওক এয়া উপভোগ কৰিব চাই থাকিব মৰম দিব এয়া যিহেতু বৃত্তিটো এইটোৱে আমাৰ সেইকাৰণে ধুনীয়াকৈ দেখাই দিছোঁ সেইখিনি পথাৰখিনি কালিৰ পৰা এইখিনি হাল বাইছোঁ এয়া কঠীয়ানিখন এখন দেই যিখনে কঠীয়া পাৰিম যাব এটা মৈ দিবলৈ যোগাৰ কৰি আছোঁ এয়া দেখিলোঁ পাছে এখন মৈ ট্ৰেক্টৰত মৈ লগাই দিম এয়া দুচা মাৰিলেও বোকা হ'ল এতিয়া সমান কৰিব লাগিব গুটি ছটিয়াবৰ কাৰণে শস্য তাৰপিছতে কঠীয়া হ'ব কঠীয়াৰ পিছত যেতিয়া আকৌ ৰুব ৰুই মেলি ধান হ'ব ধানৰ পিছত আপোনালোকে মিলত কুটাই মেলি মাৰি মেলি চাউল খাব পাৰিব তেতিয়া জীৱন এয়াই জীৱন আৰু কি কৰিব উপায় নাই এনেকৈ কঠীয়া পাৰিলোঁ আজি দেখিলোঁ পাইছে যিহেতু হাল বাই আছিলোঁ মই কেমেৰামেনো মই সেইকাৰণে হাল বোৱাটো দেখাব নোৱাৰিলোঁ বিশেষকৈ দেখিলোঁ পাইছে যিহেতু মোবাইল ধৰা মানুহ নাই এয়া ট্ৰেক্টৰে মৈ দিম এখন এতিয়া সেইটো বিচাৰি ফুৰিছে ট্ৰেক্টৰ মানে মৈখনত বোকা দিবৰ কাৰণে জেং চেং বিচাৰি ফুৰিছে আৰু চশমাখন পিন্ধি হৈছে তাৰ কাৰণে বহুতে ক'ব তাৰ চাল চাহ চশমা পিন্ধি খেতি কৰিছে সেইটো নহয় কিন্তু যিহেতু চশমাখনত থাপ থুপ বোকা মাৰি দেখিবলৈ পাইছে তো বোকা লাগি আছে তেতিয়া চকুকেইটা ভালে থাকে নহ'লে ট্ৰেক্টৰ ক'ৰবাত সোমাই যোৱাৰ চান্স থাকে সেইকাৰণে নিজৰ চেফটি কৰি লৈ খেতি কৰিব লাগে আপোনালোকেও পিন্ধি ল'ব চশমা আজি নহয় কঠীয়া এয়া কঠীয়া পোৱা হৈ গ'ল এয়া দেখিবলৈ পাইছে চাওক ধান চেতি আছে এতিয়া বৰ্তমান মৈ চৈ দি মেলি কমপ্লিট হৈ গ'ল কমপ্লিট হোৱাৰ পিছত আৰু ধান চেতি আছে এতিয়া গজালি ধান তাত যেতিয়া পখা মেলিব ডাঙৰ হ'ব তাৰপিছত আৰু তুলি আনি ইয়াতো হ'ব আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চাই কেনেকুৱা পালে জনাব যদি ভাল পালে ক'ব আজিলৈ বাই বাই